আজি মই ব্ৰইলাৰৰ মাংসখিনি অলপ বেলেগ ধৰণে বনাম বুলি ভাবিছিলোঁ। তাৰ বাবে প্ৰথমতে মাংসখিনি মই পানীত নিমখ আৰু ভিনেগাৰ দি 5 মিনিটমান সময় তিয়াই ৰাখিছিলোঁ। তাৰ পৰা উঠাই পানীৰে ভালদৰে ধুই এটা বাউলত লৈ আলু 2টা কাটি দিছোঁ, পিঁয়াজ 4টা কাটি দিছোঁ, শুকান জলকীয়া 2টা, তেজপাত 2টা আৰু জিৰা গুৰি এচামুচ, জোখমতে নিমখ হালধি দি দিছোঁ আৰু 4 চামুচমান মিঠাতেল দি আধা ঘণ্টামান সময় মেৰিনেট কৰি ৰাখি থৈ দিছিলোঁ। এতিয়া এইফালে আদা, নহৰু, কাজু বাদামৰ এটা সুন্দৰ পেষ্ট বনাই লৈছোঁ। অকণমান পানী দি দিছোঁ। দি এইখিনি শুকান গুড়ি মছলা এয়া দেখিছে, জিৰা গুড়ি এচামুচ, মিট মছলা এচামুচ, লাল মিৰ্চ এচামুচ আৰু গৰম মছলা এচামুচৰ ওপৰত দি এটা সুন্দৰ ঘোল বনাই ছাইড কৰি ৰাখি দিছোঁ। এইফালে কেৰাহীখনত মাত্ৰ মই 2 চামুচমানে তেল দি দিছিলোঁ আৰু তেলখিনি গৰম হোৱাত গৰম মছলা, লং, ইলাইচি, ডালচিনি 2টা দি মেৰিনেট কৰি ৰখা মাংসখিনি কিছু সময় ইয়াত ভাজি আছোঁ। ধুনীয়াকৈ তেলখিনি বিৰিঙি ওলাই আহিছে। এটা বিলাহীও দি দিছিলোঁ দেই, বিলাহীটো ধুনীয়াকৈ গুলি গৈছে। তেলখিনি বিৰিঙি অহাত যিখিনি ঘোল বনাই ৰাখিছিলোঁ মছলাৰ পেষ্টৰ, সেইখিনি দি আকৌ কিছু সময় ভাজি ৰাখিছোঁ। আজি মাংসখিনি মই এনেকৈ ভাজি খাম বুলিয়ে ভাবিছিলোঁ, সেইবাবে এনেকৈ বনালোঁ। প্ৰথম প্ৰণালীখিনি মই আপোনালোকক দেখুওৱা নহ'ল, কাৰণ মই ভিডিঅ'টো নিজে বনাই থাকোঁ। কেতিয়াবা অসুবিধা হয়, হাত তাত ধুই থাকিব লাগে, সেইবাবে আপোনালোকক সেইখিনি দেখুওৱা নহ'ল। মই কৈ দিছোঁ। এয়া দেখিছে, আজি মই এনেকৈ মাংস ভাজি বনালোঁ আৰু লগত দাইল, আৰু দুপৰীয়াৰ সাজত মোৰ আজি মাংস ভাজি আৰু দাইলেই। দেখিছে, দেখিয়ে খাওঁ খাওঁ লাগে। এনেকৈ খাই চাবচোন এদিন।